এয়া চাই লওক ৰাইজ, আপোনালোকৰ সন্মুখত বহুত সুন্দৰ এটা মহ। সকলোৱে চিনিয়ে পায় মহটো কাৰ হয় আৰু আগতে কাৰ আছিলে। চ' মহটো হয় নগাঁৱৰ ৰাজু বৰা মহটো, আৰু এই মহটো আগতে ৰহংসাৰ আছিলে, সকলোৱে চিনিয়ে পায় জানেই। চ' মহটো বহুত সুন্দৰ, চাই লওক মহটোৱে বহুত ভাল যুঁজ যুঁজিছে, আৰু যুঁজৰ পিছত কেনেকৈ ৰাখিছে চাই লওক আপোনালোকে। এতিয়া বৰ্তমান পথাৰত আছে, ঘাঁহ খাই আছে মহটোৱে, চাই লওক আপোনালোকে ৰাইজ। যুঁজৰ পিছত ৰাজু বৰা মহটো যুঁজৰ পিছত চাই লওক। আৰু এই মহটোৱে ভালেখিনি যুঁজিলে। প্ৰথম আহতগুৰি যুঁজিছিলে কলম শ্বেকৰ মহটোৰ লগত, 13 মিনিটমান যুঁজি পেলাই জিকিছিলে। তাৰপিছত আকৌ টিঙিয়ালি মহটোৰ লগত লগাইছিলে, সকলোৱে যুঁজ চাইছেই। আকৌ সোণাডেকা ৰাজাৰ মহটোৰ লগতো যুঁজিছিলে। তাৰপিছত আকৌ দীপাম দেৱী বগৰীয়াতী মহটোৰ লগত যুঁজাইছিলে। চ' দীপাম দেৱী মহটোৰ লগত প্ৰায় 12-13 মিনিটমান যুঁজি পেলাই হাৰিছিলে, কিন্তু বহুত খাতাৰনাক যুঁজিছিলে, তয়াময়া যুঁজিছিলে। চ' যিসকলে য'ত গৈছিলে সকলোৱে চাইছিলে, আৰু নহ'লে ইউটিউব চেনেলতো চাইছিলে। মই ভিডিঅ' দিয়া আছে মোৰ মহ যুঁজ ফাৰুক অফিচিয়েল চেনেলত, চ' বহুতে চাইছে চাগে। চ' চাওক এতিয়া যুঁজৰ পিছত ইয়াৰ পথাৰত ঘাঁহ খাই আছে মহটোৱে। চ' সকলোৱে আশীৰ্বাদ কৰিব যাতে আগন্তুক মহটোৱে বহুত ভাল যুঁজ ৰাইজক দেখাই যাব পাৰে। চ' ৰাজু বৰা তেখেতে মহ ভাল পায় কাৰণেহে মহ কিনিছে। আগতে বেলেগ মহ ভাড়া কৰি আনি পেলাই যুঁজাইছিলে, চ' এইবাৰ নিজেই মহ লৈ পেলাই যুঁজাইছে। চ' ভাল যুঁজ যুঁজিও আছে। চ' সকলোৱে আশীৰ্বাদ কৰিব যাতে আগন্তুক আৰু ভাল যুঁজ যুঁজিব পাৰে, ৰাইজক ভাল খেল দেখাব পাৰে। চ' চাই থাকক।